ভাদ মাহ বুলি আজি ওলাইছোঁ খনিকৰ পুথি নামঘৰলৈ আৰু নামঘৰ ভাগ আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়। সেয়েহে বেটেৰী ৰিক্সাতে ওলালোঁ আৰু তাতে আজি আমাৰ তাত এভাগ শৰায়ো আগবঢ়োৱা হৈছে। সেইবাবে ঘৰৰ গোটেইকেইটা ওলাইছোঁ। এই ভাগ পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তনঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই ভাগ পুথি প্ৰায় ২৫০ বছৰ পুৰণি। এয়া নামঘৰ পাই আমি সেৱা লৈ ধুনীয়াকৈ এতিয়া প্ৰসাদ খালোঁ। প্ৰসাদ খাই উঠি সকলোৱে আমি সেৱা ল'লোঁ, যাতে সকলোৰে আশা সপোন সোনকালে যাতে ভগৱন্তই পূৰণ কৰে। এয়া হৈছে নামঘৰৰ ভিতৰৰ ভাগ। বহুত ভাল লাগিলে গৈ। আচলতে এনেকুৱা এখন ঠাইলৈ যাবলৈ পালে কাৰণো ভাল নালাগিব নহয় জানো। এতিয়া আমি সকলো ঘৰমুৰা হৈছোঁ। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।